আগন্তুক দিনত ৰাইজৰ হৈ সদনত মাত মাতি যাব ডাক্তৰ জয়প্ৰকাশ দাসে সমষ্টি উন্নয়নৰ স্বাৰ্থত কাম কৰিব কংগ্ৰেছৰ নৱনিৰ্বাচিত বিধায়ক প্ৰতিদিন তেওঁৰ আগত এই কথা ব্যক্ত কৰি ৭৫ নম্বৰ নাওবৈচা সমষ্টিৰ বিধায়ক ডাক্তৰ জয়প্ৰকাশ দাসে কয় বান গৰাখহনি আৰু ৰাস্তা ঘাটৰ সমস্যা আছে নাওবৈচাত সেয়েহে মুখ্যমন্ত্ৰীয়ে পূৰ্বতে কোৱাৰ দৰে নাওবৈচাত উন্নয়নৰ বাবে ১০০ কোটি টকা দিব লাগে ইফালে এইবাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ একমাত্ৰ হিন্দু বিধায়ক তেওঁ জয় হোৱা বুলি চৰ্চিত বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডাক্তৰ জয়প্ৰকাশ দাসে তেওঁ কয় নম্বৰ কম হ'ব পাৰে কিন্তু হিন্দু মুক্ত নহয় উল্লেখযোগ্য যে নাওবৈচা সমষ্টিৰ পৰা এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৮৬,৯৮১টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী নিকটতম প্ৰতিদ্বন্দ্বীৰ অগপ প্ৰাৰ্থী বসন্ত দাসে ব্যৱধান আছিল ২৩,৭৫১টা ভোট সমষ্টিবাসীয়ে ৰাইজক কৃতজ্ঞতা জনাই ডাক্তৰ জয়প্ৰকাশ দাসে আশা কৰাতকৈ বেছি ভোট লাভ কৰা বুলি মন্তব্য প্ৰকাশ কৰিছে নাওবৈচা বুলি ক'লে ভূপেনদালৈ মনত পৰে ভূপেনদাৰ সমষ্টিটোত তেখেতৰ উত্তৰাধিকাৰী হ'বলৈ পাই মই সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ আৰু ৰাইজে যিধৰণে আশীৰ্বাদ মৰম কৰিলে তাৰ কাৰণে মই ৰাইজক মই চিৰকৃতজ্ঞ সেৱা জনাইছোঁ ইয়াৰ পৰা মই আশা কৰাতকৈ মই বেছি ভোট পাইছোঁ সমষ্টিটো আমাৰ বহুত পিছপৰা আমাৰ বানপানী গৰাখহনীয়া সমস্যা আছে ৰাস্তা পথৰ সমস্যা আছে আমাৰ দলং নাই সেইকাৰণে মই অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে তেখেতে ইলেকশ্যনত গৈ কৈছিলে যে ১০০ কোটি টকা দিম বুলি ১০০ কোটি টকাটো তেখেতে দিব লাগে আমি ৯৯জন জিকিছিলোঁ তাৰে ১৯জন খেলিছিলোঁ ১৯জন জিকিলোঁ হয়নে নহয় তাত আৰু হিন্দু সংখ্যালঘু কথা নাই হয় আমি নাম্বাৰটো আমাক কম পাব পাৰোঁ আমাৰ নাম্বাৰ হিন্দু বিধায়কৰ সংখ্যা কম হ'ব পাৰে কিন্তু হিন্দু মুক্ত হ'ব নোৱাৰে মানে বুজিছে নাই যিটো কথা কৈছে নেগেটিভ ক্ৰিয়েট কৰিছে তেখেতলোকে যে কংগ্ৰেছত হিন্দু নাথাকে আমাৰ সংখ্যাটো MLA কমিব পাৰে কিন্তু আমাক সত্ৰাধিকাৰেও মোক ভোট দিছে হয়নে হিন্দু মানুহেও ভোট দিছে আমি ভাল ৰাইজৰ হৈ মাতিম আৰু আমি এনেকুৱাকৈ মাত মাতিম যাতে অসমৰ ৰাইজে আশ্বস্ত হয় যে ২০৩১ চনত আমাক আকৌ হিয়া উজাৰি মৰম দিয়ক